এডুকেশ্যন টিকে আছাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় আৰু যোৱাকালি এটা ভিডিঅ' দিছিলোঁ অলৰেডি যে BEdৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত BEd ডিগ্ৰী যিসকলে কৰিম বুলি ভাবি আছিল তেওঁলোকৰ যিহেতু এণ্ট্ৰেন্স এক্সামৰ কাট অফ মাৰ্কছৰ বিষয়ে মই অকণমান আলোচনা কৰিছোঁ। কিন্তু আজিৰ ভিডিঅ'টো হৈছে DLED আৰু মাত্ৰ এসপ্তাহ বা 8-9 দিন সময়সীমা আছে। 27 তাৰিখ আছিল চাগে, 27 তাৰিখে যিহেতু আমাৰ DLEDৰ কাট অফ মাৰ্কছ মানে ৰিজাল্ট ঘোষণা কৰিব PETৰ প্ৰি এণ্ট্ৰি টেষ্টৰ। এতিয়া ইয়াৰ কাট অফ কিমান মান যাব। চ' ইয়াৰে যিহেতু 100 মাৰ্কছৰ কুৱেশ্যন, ইয়াতে নিগেটিভ মাৰ্কছ আছে আৰু যোৱাবাৰো আছিল, তাৰে আগৰবাৰো আছিল। এতিয়া ইয়াতে আমি ক'বলৈ গ'লে আমি এতিয়া কেটেগৰী ৱাইজ চাবলৈ যদি যাওঁ, প্ৰথম কথা আমি তলৰ পৰাই চাওঁ যে SC STত আমাৰ অকণমান চিট কম থাকে। চিট কম থাকিলেও তাত অকণমান কাট অফটো কমকৈ যায়। তাত আমাৰ এতিয়া গভৰ্ণমেণ্ট প্ৰাইভেট এইটোক লৈ প্ৰশ্ন আহিব। এতিয়া প্ৰথমে গভৰ্ণমেণ্টৰ ক্ষেত্ৰত কওঁ, গভৰ্ণমেণ্টত পাবলৈ হ'লে মানে 40% এটা লাগেই। 40%ৰ পৰা 50%ৰ ভিতৰত যদি থাকে SC বা STৰ ক্ষেত্ৰত পোৱাৰ চান্স থাকিব চিট পোৱাৰ। আৰু যদি OBC হয় তেনেহ'লে প্ৰায় 45ৰ ওপৰত যদি পাইছে মানে গভৰ্ণমেণ্ট ইনষ্টিটিউট এখনত মানে প্ৰায় কনফাৰ্ম বুলিয়ে ক'ব পাৰি চিট পোৱাৰ। আৰু প্ৰতিখন ডিষ্ট্ৰিক্টত যিহেতু গভৰ্ণমেণ্ট এখন ইনষ্টিটিউট থাকে আৰু আজিকালি কি হৈছে মানে গভৰ্ণমেণ্টৰ আণ্ডাৰত বহুত প্ৰাইভেট ইনষ্টিটিউট গঢ় লৈ উঠিছে। এতিয়া প্ৰাইভেটত পালেও গভৰ্ণমেণ্টত পালেও মানে চিট পালে কৰিবই লাগিব, কাৰণ কৰিব লাগে, কাৰণ বহুত ইম্পৰ্টেণ্ট যিহেতু। আৰু গভৰ্ণমেণ্টত পালে খৰচ বহুত কম আৰু প্ৰাইভেটত যদি পায় খৰচ বেছি হয়। তথাপিও আমি গভৰ্ণমেণ্ট হওক প্ৰাইভেট হওক যিহেতু এইটো বহুত ইম্পৰ্টেণ্ট এটা যদি চাকৰিটো প্ৰায় কনফাৰ্ম বুলিয়ে ক'ব পাৰি, কাৰণ DLED বা BEd কৰিলে যিহেতু আমাৰ মানে এটাই যিহেতু সেইটো কৰিলে মাত্ৰ টিচাৰে হ'ব পাৰিব, গতিকে চান্স থাকে মানে যদি টেটটো ভালকৈ দিয়ে পিছলৈ। আৰু এতিয়া আমাৰ জেনেৰেলৰ খিনিৰ কাৰণে যদি 50ৰ ওপৰত যদি থাকে তেনেহ'লে গভৰ্ণমেণ্ট ইনষ্টিটিউট নিজৰ মনে বিচৰা গভৰ্ণমেণ্ট ইনষ্টিটিউট এখনত পায়। এতিয়া এইবাৰ তেনেকুৱাই প্ৰায় হ'ব, কাৰণ এতিয়া প্ৰায় যদি কোনোবাই যদি 35ও পাইছে তেওঁ পোৱাৰ চান্স থাকিব। 35% যিসকলে পাইছে তেওঁলোকে মানে প্ৰাইভেটত বেছিভাগ চান্স আছে। আৰু যদি 40ৰ ওপৰত আছে তেনেহ'লে গভৰ্ণমেণ্টত যিকোনো মানে ইনষ্টিটিউটতে পোৱাৰ চান্স থাকিব। আমাৰ যিখিনি কেটেগৰীত পৰে, তাৰমানে যিখিনি ৰিজাৰ্ভেশ্যন কেটেগৰীত পৰে। জেনেৰেলৰ ক্ষেত্ৰত মই নকওঁ যে 40% পালে যে জেনেৰেলৰ কেণ্ডিডেট এজনে চিট পাব, মই নকওঁ সেইটো। কাৰণ জেনেৰেল কেণ্ডিডেট এজনে পাবলৈ হ'লে অকণমান বেছিকৈ লাগে OBCতকৈ, বা 4-5 বা 3 মান বেছিকৈ লাগে। যদি OBC 45ত পাইছে তেওঁ 50 লাগিব, তেনেকুৱা হয়। এতিয়া আমাৰ এভাৰেজ হিচাপত ক'বলৈ গ'লে 40% যদি আপোনালোকে ৰাখিব বিচাৰিছে, ৰাখিব পাৰিছে, যদি 40% এটা যদি পায় মানে অসমৰ যিকোনো ইনষ্টিটিউট মানে আপোনালোকৰ যিহেতু য'ত পৰীক্ষা দিছে যিখন ডিষ্ট্ৰিক্টত, সেই ডিষ্ট্ৰিক্টৰ আণ্ডাৰত থকা যিকেইখন তাৰমানে ইনষ্টিটিউট আছে তাতহে আপোনালোকে চিলেক্ট কৰিব পাৰিব। এনেকুৱা নহয় যে মই নলবাৰীত পৰীক্ষা দিছোঁ, মই কামৰূপ ডিষ্ট্ৰিক্টত এপ্লাই কৰিব পাৰিম, তেনেকুৱা নহয়। DLEDৰ ক্ষেত্ৰত যিখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছে সেইখন ডিষ্ট্ৰিক্টত আপোনালোকে চিট মানে পোৱাৰ চান্স থাকিব, তাতেই তাৰমানে প্ৰিফাৰেঞ্চ দিব লাগিব ইনষ্টিটিউটবিলাকত। এতিয়া কামৰূপ ডিষ্ট্ৰিক্টত যিহেতু প্ৰায় 5খন ইনষ্টিটিউট আছে, গতিকে তাত আপোনালোকে প্ৰিফাৰেঞ্চ দিব লাগিব। মানে প্ৰথম গভৰ্ণমেণ্ট কেইখন দিলে হ'ল, তাৰে পিছত প্ৰাইভেট কেইখন দিলে হ'ল। গতিকে এটা বহুত ইম্পৰ্টেণ্ট আপডেট, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে কিবা এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পাই যায়, বেল আইকনটো প্ৰেছ কৰি ৰাখিব। গতিকে ভিডিঅ'টো এইখিনি আছিল, সকলোৱে শ্বেয়াৰ কৰি দিয়ক।